হয়, যোৱাকালি ND24ৰ এক বিশেষ অনুষ্ঠান আজিৰ পৰ্যবেক্ষণত পূব গোৱালপাৰাৰ বিধায়ক একে ৰচিদ আলমে সাংবাদিকৰ সন্মুখত তথা যি অভব্য আচৰণ কৰিলে তাকে লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কি দল সংগঠন কি ৰাজনৈতিক নেতা সকলোৰে মুখত এতিয়া গৰিহণাৰ যোগ্য হৈ পৰিছে একে ৰচিদ আলম। মোৰ লগত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদকগৰাকী উপস্থিত আছে। মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। হয়, আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু যোৱাকালি দেখা পোৱা গৈছিল যে ND24ৰ এটা বিশেষ অনুষ্ঠান আজিৰ পৰ্যবেক্ষণত পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক একে ৰচিদ আলমে যি অভব্য আচৰণ কৰিলে ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাৰ সন্মুখত কি ক'ব এই বিষয়ে? হয়, যোৱাকালি আমি সেই টিভি টক শ্ব' অনুষ্ঠানটো চাই আছিলোঁ। আমি হঠাৎ দেখি পালোঁ যে পাইকানত যি গোৱালপাৰা পাইকানত যি উচ্ছেদ, সেই উচ্ছেদক লৈ অনুষ্ঠানটো চলি আছিলে আৰু অনুষ্ঠানৰ মাজতে সেই বনাঞ্চলৰ কথাটো ওলাইছিলে। ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াই কৈছিলে যে বনাঞ্চল বুলি তেখেতে কথাষাৰ কৈছিলে, কিন্তু তাৰ পাছত বিধায়কজনে সেইটো যে বনাঞ্চল নহয় সেইটো যুক্তিপূৰ্ণভাৱে আৰু তথ্যৰ ওপৰত সেইটো প্ৰতিষ্ঠা কৰিব লাগিছিল। কিন্তু আমি দেখিবলৈ পালোঁ যে এখেতসকলৰ আচলতে ক'বলৈ গ'লে মূৰত মানে একো নাই। তাৰমানে আপুনি টিভি টক শ্ব'ত বহি পেলাই আপুনি গোৱালপাৰাৰ এই স্থানীয় বিধায়ক হৈ পেলাই আপুনি সেই কথাটো আপোনাৰ ওচৰত যদি তথ্য আছে প্ৰমাণ আছে সেই কথাখিনি প্ৰতিষ্ঠা কৰিব লাগিব। আমি সেইটো নকৰি আপুনি যদি টিভি চেনেলটোৰ যদি এংকৰজনক যদি আপুনি সভ্য আচৰণ কৰে সেই কথাটো কোনো অসমৰ কোনো মানুহে কিন্তু গ্ৰহণ নকৰে। এই কথাটো গ্ৰহণযোগ্য নহয়। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অতি কি কয় বিধায়কজনক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকৰ যে কাম কাজ আপোনালোকে যি কৰি আছে মুছলমান সম্প্ৰদায়ৰ সংখ্যালঘু মানুহখিনি কিন্তু চাই আছে যে আপোনালোকৰ এনেকুৱা আচৰণ কোনো দিনেও কেতিয়াও কোনো মানুহে সহ্য নকৰে আৰু গ্ৰহণ নকৰে। আপুনি কি কৰিছে উচ্ছেদৰ সময়ত আপুনি সেই মানুহখিনিক নেতৃত্ব কিয় দিব পৰা নাই? উচ্ছেদৰ সময়ত সেই মানুহখিনি আপোনাৰ স্থানীয় মানুহ হয়নে নাই? আপোনাৰ সমষ্টি হয়নে নাই? যদি আপোনাৰ সমষ্টি হয় আপোনাৰ সমষ্টিৰ মানুহক আপুনি নেতৃত্ব দিয়াত কিয় ব্যৰ্থ হৈছে? সেই মানুহখিনিক লৈ মানুহখিনিৰ অধিকাৰৰ কাৰণে আপুনি কি কৰিছে? আপুনি কিয় ৰাজপথত ওলাই অহা নাই? সেই মানুহখিনিক নেতৃত্ব কিয় দিব পৰা নাই? আজি কেৱল বিধায়ক এনেকুৱা ধৰণৰ কাম কাজ কৰি পেলাই তেখেত মানে ভাবিছে যে এইটো কৰিলেই মই টিভি এংকৰক গালি পাৰি দিলে যদি মোক চব মানুহ ভোট দিব বুলি ভাবিছে। এইটো ভুল ধাৰণা। সংখ্যালঘু মানুহ সজাগ হৈছে আৰু সচেতন হৈছে, চব কথা বুজি পায়। গতিকে এইবিলাক আপোনালোকৰ কোনো কাম নাই, মাথাত একো নাই, মনত একো নাই এইবিলাক মানুহৰ। আজি তেখেতে সঠিকভাৱে মানুহক নেতৃত্ব দিব পৰা নাই আৰু টিভি এংকৰক গালি পাৰি তেখেতে কি ক'ব বিচাৰিছে? গতিকে এই কথাটো আমি সকীয়াই দিছোঁ যে এনেকুৱা ধৰণৰ কাৰ্য আচলতে গৰিহণাযোগ্য আৰু আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গৰিহণা দিছোঁ, তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আচলতে সঁচা কথা কোৱাৰ কাৰণে তেখেতে জ্বলিছিল নেকি একে ৰচিদ আলমে? আমি ভাবোঁ যে এই মানুহজন বিধায়কজন আচলতে এইবিলাক মানুহ কিহৰ কাৰণে বিধায়ক হয় আমি নাজানো। আৰু মুছলমান মানুহবিলাক বা সংখ্যালঘু মানুহবিলাক সজাগ হ'বৰ প্ৰয়োজন আছে। আমি বিপদৰ সময়ত নেতৃত্ব দিব পৰা মানুহ সৃষ্টি কৰিব লাগে। এনেকুৱা ধৰণৰ ভণ্ড মানুহ নহয়। তেখেতসকলৰ মূৰত কি আছে? তেখেতসকলৰ মানুহখিনিক উচ্ছেদ কৰিছে। আজি টিভি টক শ্ব'ত বহি পেলাই সেই কথাখিনি প্ৰতিষ্ঠা কৰিব পৰা নাই। তথ্য যদি আছে তথ্য সহকাৰে প্ৰতিষ্ঠা কৰিব লাগিছিল আৰু ভালকৈ যুক্তি সহকাৰে কথাখিনি উপস্থাপন কৰিব লাগিছিল। সেইটো নকৰি এই মানুহখিনিক কি ক'ব বিচাৰিছে তেওঁ? টিভি টক শ্ব'ক আজি কি কয় ৰাজদীপ বাইলুং বৰুৱাক আক্ৰমণ কৰা বা এই কাৰ্যটোক আমি গৰিহণা দিছোঁ আৰু এনেকুৱা ধৰণৰ কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি সকীয়াই দিছোঁ এনেকুৱা দ্বিতীয়বাৰ যাতে আপুনি এনেকুৱা ধৰণৰ মন্তব্য নকৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।